ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ অসম ৰাজ্যিক কমিটিৰ সিদ্ধান্ত মৰ্মে গোটেই ৰাজ্য জুৰি আমাৰ প্ৰচাৰ আন্দোলন চলি আছে আৰু সেই ক্ষেত্ৰত কয়াকুছি লোকেল পাৰ্টিয়ে গুৰুত্ব সহকাৰে কয়াকুছি অঞ্চলৰ কিছুমান সমস্যা চিনাক্তকৰণ কৰিছে। এই মূল সমস্যাকেইটা হৈছে যে পাকাবাদবাৰী ব্লক এলেকাত যথেষ্ট সংখ্যক বৃদ্ধ মানুহ আছে। চৰকাৰে আইন কৰিছে কিন্তু আমি দেখিছোঁ 95% বৃদ্ধ মানুহে এতিয়ালৈকে বৃদ্ধ পেঞ্চন পোৱা নাই। তাৰ লগে লগে আমি লক্ষ্য কৰিছোঁ অসম চৰকাৰে মাত্ৰ 250 টকাহে বৃদ্ধসকলক দিয়ে বৃদ্ধ পেঞ্চন হিচাপে। আমি দাবী উত্থাপন কৰিছোঁ এই বৃদ্ধ পেঞ্চন কমেও মাহেকত 6000 টকাকৈ বৃদ্ধি কৰিব লাগে। আমি লক্ষ্য কৰিছোঁ অৰুণোদয় আঁচনি চৰকাৰে কৰিছে, অলপ অলপ কৰি বৃদ্ধি কৰি আছে, কিন্তু এই অৰুণোদয় আঁচনিত যথেষ্ট সংখ্যক গৰীব মানুহ বাদ পৰি আছে, গৰীব মহিলা বাদ পৰি আছে। আনকি বিধৱা মহিলা অত্যন্ত বেমাৰত ভুগি থকা মানুহ এই অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি আছে আৰু ইয়াতে স্বজন তোষণ আৰু দুৰ্নীতি সংঘটিত হৈছে। আমি দাবী কৰিছোঁ স্বচ্ছভাৱে এই তালিকা প্ৰস্তুত কৰি সকলো গৰীব মানুহক চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যাতে এই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰে। তাৰ লগে লগে BPLৰ ঘৰ যিসকল মানুহে পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, তাতে যিখিনি 95 ডেজ 95 দিনৰ হাজিৰা পাব লাগে সেই টকাখিনিও আমাৰ ব্লকৰ এলেকাৰ 95% মানুহে পোৱা নাই। 2-4 জনে যদি প্ৰথম কিস্তি পাইছে বা দ্বিতীয় কিস্তি পাইছে, বাকী টকাখিনি পোৱা নাই। সেই টকাখিনি অতি শীঘ্ৰে মোকলাই দিব লাগে। এই দাবীবিলাক থকাৰ লগে লগে গোটেই অসমত যি উচ্ছেদ অভিযান চলি আছে, এই উচ্ছেদ অভিযান বিকল্প ব্যৱস্থা অবিহনে সমস্ত উচ্ছেদ অভিযান চৰকাৰে বন্ধ কৰক, অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰক, এই দাবী আমি উত্থাপন কৰিছোঁ। তাৰ লগে লগে বিদেশী যিটো সমস্যা, এই সমস্যাটো সমাধান কৰাৰ কাৰণে চৰকাৰে আন্তৰিকতা দেখুৱাওক। NRC যিটো সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত প্ৰকাশ পাইছে সেইসকলক পৰিচয় পত্ৰ দিয়াৰ ব্যৱস্থা কৰক। যিসকল বাদ পৰি আছে তেওঁলোকক কাগজ পাতি পৰীক্ষা কৰি আইনমতে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত সকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰক, ভোটাৰ ব্যৱস্থা তুলি দিয়ক। এই কথাখিনিৰ লগে লগে এতিয়া যি চলি আছে আমাৰ লজ্জাজনক পৰিস্থিতি হৈছে অসমত যে মুখ্যমন্ত্ৰীৰ পৰিয়ালসহ কেইজনমান মন্ত্ৰী বিষয়া আমোলাৰ বা MLA বিলাকৰ সম্পত্তিৰ পাহাৰ গৰিছে। আমি দাবী উত্থাপন কৰিছোঁ যে মন্ত্ৰীবিলাকৰ এই সম্পত্তিৰ পাহাৰ সম্পৰ্কত দুৰ্নীতি সম্পৰ্কত হাইকোৰ্টৰ জাষ্টিছৰ জৰিয়তে তদন্ত কৰাৰ ব্যৱস্থা কৰক আৰু তেওঁলোকক শাস্তি দিয়াৰ ব্যৱস্থা কৰক। এই মৌলিক দাবীবিলাকক লৈ আমি আজি এই আন্দোলন সংগঠিত কৰিছোঁ। যদি চৰকাৰে আমাৰ দাবী পূৰণ নকৰে অহা দিনত বৃহত্তৰ আন্দোলন কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাম। আমি আমাৰ মাননীয় BDO মহোদয়ক যেহেতু ব্লকত কিছুমান কাম কাজ আছে, মাননীয় BDO মহোদয়ক এখন স্মাৰকপত্ৰ দিছোঁ, মাননীয় জিলা উপায়ুক্ত মহোদয়ক সেই একে দাবী সম্বলিত এখন স্মাৰকপত্ৰ দিছোঁ আৰু ৰাজ্যিক চৰকাৰৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত যাতে অসম চৰকাৰে উদ্যোগ লয় তাৰ কাৰণে BDO মহোদয়ৰ জৰিয়তে অসম চৰকাৰকো এখন আমি স্মাৰকপত্ৰ দিম।